অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হ'বলৈ গৈ আছে। সিদিনা কাৰ্বি আংলঙত লগত যিটো ঘটনা ঘটিল, এইখিনি বহিৰাগতে যেতিয়া কাৰ্বি মানুহক আহি ক'লেহি এই খিলঞ্জীয়া থলগিৰি মানুহখিনিক যে গো বেক টু চাইনা, তেতিয়া সমগ্ৰ অসমৰ জনসাধাৰণ আমি নিমাতে থাকিলোঁ। আমি ভাবিলোঁ যে এইটো কাৰ্বিৰ প্ৰব্লেম, এইটো অসমীয়া জাতিৰ মূল সুঁতিৰ প্ৰব্লেম নহয়, আৰু সেইকাৰণে আমি নীৰৱে থাকিলোঁ আৰু তাৰ পৰা আমি আঁতৰি থাকিলোঁ। সিদিনা গুৱাহাটীৰ মাজমজিয়াত ফেঞ্চি বজাৰত যেতিয়া আইনৰ এগৰাকী ছাত্ৰীক বহিৰাগতই যেতিয়া প্ৰহাৰ কৰিলে, তেতিয়াও আমি মনে মনে থাকিলোঁ। ৰাইজ আমি ওলাই নাহিলোঁ। আমি ভাবিলোঁ এগৰাকী ছাত্ৰীক কোনোবাই আক্ৰমণ কৰিছে, মোৰতো ছোৱালীজনী ঠিকেই আছে, মই কিয় তালৈ যাব লাগে। পল্টন বজাৰত থলগিৰি এজন যুৱকক যেতিয়া প্ৰাণে মৰাৰ অপচেষ্টা কৰিলে, তেতিয়াও আমি মনে মনে থাকিলোঁ। আমি ক'লোঁ বা আমি ভাবিলোঁ যে এজন ল'ৰাকহে পিটিছে, আমাৰ ল'ৰাটো সুৰক্ষিত হৈ আছে, আমি তাত মাত মাতিবৰ প্ৰয়োজন নাই। ফটাহীল আমবাৰীত স্কুটিত অহা দুগৰাকী ছাত্ৰীক যেতিয়া অশালীন ব্যৱহাৰ কৰা হ'ল, তেতিয়া অসমীয়াই মনে মনে থাকিলোঁ। তেতিয়া ভাবিলোঁ যে ৰাতি কি কাৰণে ছোৱালীকেইজনী ওলাই যাব লাগে, ছোৱালীকেইজনীৰহে দুখ। সেই বুলি ভাবি অসমীয়াই নিজৰ যিটো কামৰ পৰা আমি আঁতৰত থাকিলোঁ। আৰু আজি গুৱাহাটীৰ আৰ্য নগৰত যিটো ঘটনা সংঘটিত হ'ল, হালৈ উপাধিৰ এজন ব্যক্তিক গোলাগুলকৈ পিটা হ'ল, ৰাজপথত পেলাই তেখেতক চোঁচৰাই নিয়া হ'ল, আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছোঁ। আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। সেই আৰ্য নগৰত সেই ব্যক্তিজনক কাৰ ছত্ৰছায়াত আক্ৰমণ কৰিছে? আলোক ত্ৰিপাঠী নামৰ এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, আলোক ত্ৰিপাঠী কোন? আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক। আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ। আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA, যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল, সেই MLA জনৰ বৰঘৰৰ মানুহ। এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল, গৌবেক বুলি ক'ব পৰা হ'ল, গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব? ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব? নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব? এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যদি দোষী আলোক ত্ৰিপাঠীক সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা আমি সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিম আৰু চৰকাৰক ক'বলৈ বাধ্য হ'ম যে আপোনালোক থলগিৰিৰ বিৰোধী, আপোনালোক খিলঞ্জীয়াৰ বিৰোধী, আপোনালোক অসম বিৰোধী, আপোনালোক অসমীয়াৰ বিৰোধী। আৰু আলোক ত্ৰিপাঠীক অতি সোনকালে যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব, তেতিয়ালৈকে আমাৰ দাবী পৰা আমি কেতিয়াও বিচলিত নহ'ম, আৰু আমি ৰাজপথৰ আন্দোলন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।